মই নেমু আচাৰ বনাব গৈ আছোঁ। তাৰ কাৰণে মই এতিয়া নেমুৰ বাকলিখিনি গুচাই ল'ম আৰু এয়া আদা আৰু জলকীয়া দিম। ইয়াত দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এয়া লেবুৰ বাকলিখিনি গুচাই দিয়া হৈছে। এতিয়া এইখিনি সৰু সৰুকৈ কাটি লোৱা হ'ব। আৰু লেবুৰ বাকলিখিনি এইকাৰণে গুচাই লোৱা হৈছে কাৰণ তিতা হৈ যাব যে লেবুটো, এইকাৰণে লেবু আচাৰটো তিতা লাগিব খাবলৈ। বাকলি থাকিলে সেইকাৰণে বাকলিখিনি গুচাই লোৱা হ'ল। এতিয়া সৰু সৰুকৈ পিচ পিচকৈ কাটি দিয়া হ'ব, দেখাই আছোঁ আপোনালোকক। এতিয়া এনেকৈ সৰু সৰুকৈ পিচ পিচকৈ এনেকৈ এইটো ইমানখিনি পিছতে কাটি দিয়া হৈছে। গোটেইখিনি কাটাৰ পিছত আপোনালোকক দেখাই দিম মই। এয়া গোটেইখিনি কাটা হৈ গৈছে। লেবু গোটেইখিনি কাটি ল'লোঁ। এয়া জলকীয়াখিনি মাজৰ পৰা অলপ অলপকৈ ফালি দিয়া হৈছে, যিহেতু তেলখিনি আৰু মছলাখিনি ভিতৰত যোৱাকৈ, জলকীয়াৰ ভিতৰত সোমাই যাব যিহেতু, সেইকাৰণে এনেকৈ কৰি দিয়া হৈছে। আৰু এয়া লেবুখিনিত এতিয়া নিমখ অলপমান দি পেলাই থৈ দিয়া হ'ব। কালি বনাম, এদিনৰ কাৰণে থৈ দিয়া হ'ব। থৈ দিলে ভাল হয় খাবলৈ। নিমখখিনি ভিতৰত সোমাই যায় লেবুৰ, সেইকাৰণে দেখাই আছোঁ আপোনালোকক নিমখখিনি দিয়াৰ। আদাখিনিও দি দিয়া হৈছে ইয়াতে। এয়া আদাখিনি এতিয়া নিমখ দি দিয়া হৈছে। নিমখ সোৱাদ অনুসৰি দিব, যিমানখিনি লাগে হাতেদি দি দিয়া হৈছে। হৈ গৈছে। এতিয়া মই কালিলৈ আপোনালোকক দেখাম বনাই পেলাই, মছলা দি পেলাই। এতিয়া নিমখ দি পেলাই এদিনৰ কাৰণে থৈ দিয়া হৈছে হ'ব। গোৱামুৰি দি দিছোঁ মছলাৰ কাৰণে, আচাৰ বনাবলৈ গৈ আছোঁ যিহেতু। তাৰপিছত মই ইয়াত পাঁচফোৰণ দি দিছোঁ। ইয়াত মই সৰিয়হ দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজা হৈ গৈছে। এতিয়া মই উঠাই ল'ম। বেছিকৈ নাভাজোঁ আৰু হৈ যাব। গেছ ফ্লেমটো বন্ধ কৰি দিলোঁ। এতিয়া এইখিনি উঠাই দিছোঁ। এতিয়া মই পিচি ল'ম। পিছাৰ পিছত দেখাই আছোঁ আপোনালোকক। মছলাখিনি পিচি দিলোঁ গুড়া কৰি। তাৰপিছত এয়া কাশ্মীৰী পাউডাৰটো দিছোঁ, ৰং হোৱা হালধি 1 চামুচ আৰু আধা চামুচ, 1.5 চামুচ দিয়া হ'ল। জোখমতে নিমখ দিয়া হৈছে, যিহেতু নেমুত নিমখ আছেই, খানা আছে, সেইকাৰণে বেছি দিয়া নাই। আৰু এয়া নেমু এদিন নিমখ দি পেলাই ৰাখি থোৱা হৈছিলে। আৰু জলকীয়া আদা দি পেলাই মই যে দেখাইছিলোঁ আপোনালোকক। তাৰপিছত ইয়াত অলপমান মিঠাতেল দি দিয়া হৈছে। মিঠাতেল দি এইখিনি সানি লোৱা হ'ব। ইয়াত মিঠাতেল দিয়া হৈছে। এতিয়া এইখিনি মিঠাতেলখিনি ধুনীয়াকৈ সানি লোৱা হৈছে মছলাৰ লগত। আৰু ইয়াত এতিয়া ভিনেগাৰ অলপমান দি দিয়া হৈছে, যিহেতু বেয়া হৈ নাযায়। ভিনেগাৰ দি দিছোঁ এইকাৰণে। এসপেদি 2 কাপ ভিনেগাৰ দি দিয়া হৈছে। দি পেলাই অলপমান এতিয়া সানি লোৱা হ'ব। এতিয়া নেমুখিনি দি দিয়া হৈছে। মছলাৰ লগত এইখিনি সানি লোৱা হৈছে ধুনীয়াকৈ, যাতে মছলাখিনিও লাগি যাওক নেমুৰ লগত। ধুনীয়াকৈ এতিয়া মছলাখিনি সানি লোৱা হ'ল নেমুৰ লগত। এইখিনি সানাৰ পিছত বটল এটাত ভৰাই থ'ম। ভৰাই পেলাই ৰ'দত দি দিম। ৰ'দত কেইটামান দিন দিয়াৰ পিছত খাব পৰা হ'ব। আৰু বটল এটাত ভৰাই দিয়া হৈছে। আচাৰখিনি বটলত ভৰা হৈ গ'ল। এতিয়া মিঠাতেলখিনি গৰম কৰিম। গৰম কৰাৰ পিছত ইয়াত দি দিম। দি পেলাই অলপমান দিন ৰ'দত দিম। ৰ'দ দিয়াৰ পিছত খাব পৰা হ'ব। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন। বনাই কমেণ্টত জনাব কেনেকৈ পালে। আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বেল আইকনটো দবাই দিব, যাতে মোৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যায়। আজিলৈ আহিছোঁ, বাই।